আজি নলবাৰীত নিৰ্বাচনী প্ৰচাৰ বুলি পেলাই নহয়, আমি এই নিৰ্বাচনৰ আগৰ পৰাই আমি কংগ্ৰেছ দলৰ সৈনিকসকলে অসমবাসীৰ কাৰণে, অসমীয়াত্বৰ কাৰণে প্ৰয়াত আমাৰ গোপীনাথ বৰদলৈ দিনৰ পৰা প্ৰয়াত আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনলৈকে আমি অসম আৰু অসমীয়াৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত কংগ্ৰেছৰ আদৰ্শৰে ৰাইজৰ কাৰণে কাম কৰি গৈছোঁ। আৰু আমি নৱপ্ৰজন্মৰ প্ৰত্যেকজন প্ৰতিনিধিও আমি দায়বদ্ধ কংগ্ৰেছৰ আদৰ্শেৰে এই অসমৰ যি সংস্কৃতি, যি ঐতিহ্য, যে আমি যিখন অসম আমি পঢ়ি শুনি আহিছিলোঁ, অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা অসম, এই অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা অসমখনৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থতো আমি কংগ্ৰেছ দলৰ সৈনিক, যুৱ প্ৰজন্মৰ সৈনিক আমি দেশৰ প্ৰতি আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰতি, প্ৰত্যেকটো সমষ্টিৰ প্ৰতি আমি দায়বদ্ধ। আৰু অহা দিনতো আমি সকলোৱে মিলি এই যি শংকৰ মাধৱৰ দেশ, এই যি শংকৰ আজানৰ দেশ, এই যি জ্যোতি বিষ্ণুৰ দেশ, এই দেশৰ কাৰণে, এই দেশৰ প্ৰত্যেকটো সমস্যাৰ প্ৰতি দায়বদ্ধ। আমি কংগ্ৰেছ দলৰ সৈনিকে নিৰ্বাচনৰ আগত বৰ ডাঙৰ ডাঙৰ কথা কৈ নিদিওঁ। আমি তেওঁলোকৰ নিচিনা বহু কথা, যেনেকৈ তেওঁলোকে কি কয়, নিৰ্বাচনৰ আগত কথা কয়, পিছত আকৌ কৈ দিয়ে সেইবোৰ নিৰ্বাচন হৈ যোৱাৰ পিছত বিভিন্ন আৱেগ দি কথা কয়, আৰু সেই আৱেগেৰে মানুহৰ পৰা ভোটটো লৈ গৈ পেলাই নিৰ্বাচনৰ পিছত কৈ দিয়ে সেইবোৰ জুমলা আছিল বুলি কয়। আমি জুমলাৰ ৰাজনীতিত বিশ্বাস নকৰোঁ, আমি সঁচা অৰ্থত সঁচা উন্নতিৰ কাৰণে বিশ্বাস কৰোঁ। আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে যে অসমৰ শেষ অস্তিত্ব ৰক্ষাৰ যুদ্ধত শিৱসাগৰ আৰু এই নলবাৰী শেষ অস্তিত্ব, নলবাৰীয়ে শেষ অস্তিত্বৰ যুদ্ধলৈ যুদ্ধ দিব। গতিকে আমি নলবাৰীবাসীটো ইয়াতো আহি নলবাৰীতো বহু উন্নয়নৰ কথা কৈ থাকে। আজি আপোনালোকে আহোঁতেও দেখিছে ইমান ধূলি, ইমান পলিউটেড চহৰ, আজি তেওঁলোকে উন্নয়নৰ ধাৰা বৈ থাকে বুলি কয়। এইখন চৰকাৰে উন্নয়নৰ কথা কয়, কিন্তু উন্নয়ন অকল টিভিৰ পৰ্দাতহে, টিভিতহে অকল উন্নয়ন আছে। তৃণমূল স্তৰত আমি বহু জাগাত ঘূৰি ফুৰিছোঁ, তৃণমূল স্তৰত উন্নয়ন হোৱা নাই। আৰু এটা কথা, আমি যিটো সত্তা আমাৰ কংগ্ৰেছ দলৰ সত্তা, আকৌ কৈছোঁ, আমি অসমবাসীৰ প্ৰতি দায়বদ্ধ, বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন জনসাধাৰণৰ কাৰণে, ভোটাৰৰ কাৰণে আমি দায়বদ্ধ। আমি এই বৰ্তমান বিভিন্ন আমাৰ সমষ্টিৰ ভিতৰত যেতিয়া আমি ঘূৰা ফুৰা কৰি আছোঁ, অসমৰ আমাৰ বহু ৰাইজে, আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে দুখ প্ৰকাশ কৰি আছে। বৰ্তমান যিজন ব্যক্তি আমাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, অসমৰ ৰাইজে, বৰপেটা লোকসভাৰ ৰাইজে কৈছে যে এইবাৰ তোমালোকক ডেকা শক্তিক আমি আশীৰ্বাদ কৰিছোঁ, তোমালোকে আগুৱাই যোৱা। আৰু এইটোও কৈছে যে আমি এই যিটো শক্তি, নিৰ্বাচন আহিলে এই কি কয়, ঘৰিয়ালৰ চকু পানী টুকা, নিৰ্বাচন আহিলে ঘৰিয়ালৰ চকু পানীৰ নিচিনাকৈ ঘৰিয়ালৰ চকু পানী টুকে। এই যি অসম চুক্তি কৰিছিলে, অসম আন্দোলন হৈছিলে, 855জন শ্বহীদৰ কথা তেওঁলোকে কয়, কেঁচা তেজেৰে সেই শ্বহীদসকলৰ কেঁচা তেজৰ বিনিময়ত দিছপুৰৰ শাসনলৈ অসমৰ ৰাইজে পঠিয়াই দিছিলে। আৰু তেতিয়া অসম চুক্তি হৈছিলে। অসম চুক্তিখন আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ আৱেগ, আমি প্ৰত্যেকজন অসমীয়া মানুহৰ আমাৰ অন্তৰাত্মাত। কিন্তু এই যি শক্তি, অসম গণ পৰিষদ দল, তেওঁলোকৰ নৱপ্ৰজন্মৰ প্ৰতি বা নৱপ্ৰজন্মক উঠাই অনাৰ কাৰণে তেওঁলোকৰ কোনো চিন্তা চৰ্চা নাই। কেইজনমান নেতা, অকল 4-5জনমান নেতাই গোটেই অসমৰ তেওঁলোকেই খালি নেতা হ'ব লাগে আৰু শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি শোষণৰ শাসনত কৰি থাকিব লাগে। এতিয়া ৰাইজে কৈছে যে 855জন যে শ্বহীদ হৈছিলে, আজি খৰ্গেশ্বৰ তালুকদাৰ যিজন প্ৰথমজন শ্বহীদ, আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভৱানীপুৰৰ প্ৰথমজন শ্বহীদ, তেওঁলোকৰ অন্তৰাত্মা এতিয়া কান্দি আছে ওপৰৰ পৰা। ৰাইজে, ভৱানীপুৰৰ ৰাইজৰ সিদ্ধান্ত বহুত ক্ষোভ প্ৰকাশ কৰি কৈছে যে দাদা, এইবাৰ আপোনালোকৰ লগত আছোঁ। এইটো যিটো ঘৰিয়ালৰ চকু পানী টুকা ব্যক্তিসকল প্ৰত্যেকটো মুহূৰ্তত নিৰ্বাচনৰ আগত অসমীয়া মানুহক অসমীয়াত্বৰ মিছা আৱেগ দিয়ে, এইসকলক কিন্তু আমি এঘৰি যুঁজিম। আৰু এই যে অসম চুক্তি, সেই অসম চুক্তিক এওঁলোকে ভৰিৰে মোহাৰি গছকি এতিয়া অসমত কাঁহ আইন জাপি দিছে, কলা কাঁহ আইন জাপি দিছে। আৰু তেওঁলোকৰ একেবাৰে ক্ষমতাৰ ৰাগিত মাতাল হৈ এই কাঁহ আইনৰ
কা আইনখন যে বলবৎ কৰিছে তেওঁলোকে এষাৰো মাত মাতা নাই অকল ক্ষমতা লাগে গতিকে অসমবাসীৰ লগতে বৰপেটা লোকসভাৰ বা প্ৰত্যেকজন ভোটাৰে আমাক শক্তি দিছে আশীৰ্বাদ কৰিছে যুৱ শক্তিক আগুৱাই যোৱাৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰিছে আৰু আমি ৰাইজৰ আশীৰ্বাদেৰে সমষ্টিৰ উন্নতিৰ কাৰণে আমি দায়বদ্ধ আমি কংগ্ৰেছ দলৰ সৈনিক কণ্টেষ্ট আমাৰ ইয়াতে কণ্টেষ্ট ৰাইজে আমাক আশীৰ্বাদ দিছে আমাৰ কাৰো লগত এইটো ক্ষেত্ৰত ডাংকুপ মাৰি নকওঁ ৰাইজ হ'ল গণতান্ত্ৰিক ব্যৱস্থাত হ'ল ৰাইজ ৰজা ৰাইজে প্ৰত্যক্ষ কৰি আছে কোনে মিছা কথা কয় কোনে সঁচা কথা কয় নিৰ্বাচনৰ আগত কোনে 2 কোটি একেবাৰে নিবনুৱাক চাকৰি দিম বুলি কয় বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰে কথা কয় আকৌ নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত জুমলা বুলি কয় এনেকুৱা ধৰণৰ কথাবিলাকৰ লগতে এই যি আকৌ কৈছোঁ এই যি অসম চুক্তিক হত্যা কৰি অসমত কা আইন বলবৎ কৰিছে কা আইন বলবৎ কৰি আমাৰ বৰ্তমানৰ যিখন আমাৰ অসম শংকৰ আজানৰ অসম শংকৰ মাধৱৰ অসমৰ যি আমাৰ মিলন তীৰ্থভূমি ঐতিহ্যপূৰ্ণ আমাৰ অসম সেই অসমৰ স্বকীয়তাক এওঁলোকে খতম কৰি দিব গৈছে অসমীয়া ল'ৰাৰ ভৱিষ্যত ধ্বংস কৰিব গৈছে অসমৰ ভৱিষ্যত ধ্বংস কৰিব গৈছে গতিকে এওঁলোকৰ সন্মুখত আমি ৰাইজৰ লগত থাকি ডাঙৰ প্ৰত্যাহ্বান হৈ পেলাই ৰাইজে এওঁলোকক পৰাভূত কৰিব